নমস্কাৰ মই ডক্টৰ অভিজিত কলিতা কনসালটেন্ট সাইকিয়াট্ৰিষ্ট প্ৰশান্তি সাইকিয়াট্ৰিক ক্লিনিক জয়ানগৰ গুৱাহাটী মই আজি এলজাইমাৰ ৰোগ ডিমেনচিয়াৰ বিষয়ে উকা ক'বলৈ লৈছো এলজাইমাৰ ডিমেনচিয়া হ'ল এক বাৰ্ধক্যজনিত ৰোগ বয়স বাঢ়ি যোৱাৰ লগে লগে ব্যক্তি এগৰাকী এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ সূক্ষ্ম হ'ব পাৰে কিন্তু সময় বাগৰাৰ লগে লগে ইয়াৰ লক্ষণসমূহ গুৰুতৰ বা গভীৰ হৈ গৈ থাকে অতি সোনকালে চিনাক্ত আৰু চিকিৎসা আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় এলজাইমাৰ ৰোগৰ সঘনাই দেখা দিয়া লক্ষণসমূহ যেনে পাহৰি যোৱা কথা বতৰা খুব ধৰিব নোৱাৰা হোৱা কথা বাৰ্তা খেলিমেলি হোৱা চিনাকি মানুহৰ নাম ঠিকনা সম্পৰ্ক পাহৰি যোৱা ব্যৱহাৰিক সালসলনি হোৱা বিহেভিয়াৰ চেঞ্জেছ খোৱাৰ খেলিমেলি হোৱা হিচাপ নিকাচ কৰিব নোৱাৰা হোৱা দিনৰ সঠিক সময় ধৰিব নোৱাৰা দিন বাৰ চন পাহৰি যোৱা অৰিয়েন্টেশন প্ৰবলেম বুলি কয় সঘনাই ঘৰুৱা বস্তু হেৰুৱা বা বিচাৰি নোপোৱা হোৱা ঘৰৰ ঠিকনা ক'বলৈ বা বিচাৰি উলিওৱাত অসুবিধা হোৱা অযথা সন্দেহ উপজা টোপনি খেলিমেলি হোৱা ইত্যাদি বিভিন্ন ধৰণৰ লক্ষণ দেখা দিব পাৰে ব্যক্তি অনুযায়ী এলজাইমাৰ ৰোগৰ লক্ষণসমূহৰ মাত্ৰা সিভিয়াৰিটি বেলেগ হোৱা দেখা যায় তাক ইন্ডিভিজুৱেল ভেৰিয়েচন বুলি কয় যেনে মাইল্ড মডাৰেট সিভিয়াৰ প্ৰফাউণ্ড হ'ব পাৰে সেয়েহে 60 বছৰৰ ওপৰৰ নতুবা কেতিয়াবা 50 বছৰৰ ঊৰ্ধ্বৰ লোকৰ ক্ষেত্ৰত এলজাইমাৰ ৰোগৰ এই লক্ষণসমূহ দেখা দিব পাৰে তেনে ক্ষেত্ৰত সময় অপচয় নকৰি অতি সোনকালে ৰোগীগৰাকী চিকিৎসা আৰম্ভ কৰি দিয়াটো আমাৰ প্ৰথম আৰু প্ৰাথমিক উদ্দেশ্য থেংক ইউ